নিৰ্বাচন আহি আছে, সকলোৱে শুনি আছে, কেতিয়া হ'ব সেইটো আজিলৈকে ডিক্লেয়াৰ হোৱা নাই। কিন্তু আমাৰ BPF দল হিচাপে অহা 25 তাৰিখৰ পৰা, এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছোঁ। এই মাছ গেডাৰিং প্ৰগ্ৰাম লৈছোঁ দলৰ পৰা। এতিয়া আমি গম পাম কোনটো সমষ্টিত আমি দলে কিমান ষ্ট্ৰং। যেনিবা গোসাইগাঁও সাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত, ইয়াৰ পিছত পৰ্বতজৰাত কৰিব, ইয়াৰ পিছত কোকৰাঝাৰ কৰিব, ইয়াৰ পিছত কাজলগাঁও, বিজনী, এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেডাৰিং কৰি ৰেলী কৰিব বিচাৰিছে। তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত BPF-এ জিকিব পৰা অৱস্থাত আছে। এতিয়া মই ক'ব নোৱাৰে যে চব সমষ্টিত আমি জিকিব পাৰে, সেই আজিৰ দিনত মই সেইটো ক'ব নোৱাৰোঁ। মুঠতে মই ৰেলী কৰি চাম, তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰোঁ। ৰাজ্যসভাৰ সাংসদৰ বাবে তাত ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা চিট খালী হ'ব বুলি কৈছে। এইটো পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম, যাতে আমাকো এটা দিলে ভাল, এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম বাছ। স্যাৰ, NDAৰ যিটো ৰাজ্যসভা নিৰ্বাচন, এই নিৰ্বাচনত এইটোৱে NDAৰ প্ৰাৰ্থী হিচাপে এইটোৱে কৈছোৱে। নাই NDA 101টা পাৰ্টি আছে, অল ইণ্ডিয়া হিচাপ নাই, বহুত NDA পাৰ্টনাৰ। ইয়াৰ ভিতৰত যেনিবা অসমতো আছে NDA, বহুত ডাঙৰ টিম হওক, সৰু টিম হওক, গোটেই মিলাই পেলাই বহুত আছে। তো ইয়াৰ ভিতৰত ৰাজ্যসভা MP টো আমি পাম না কোনোবাই পাব, এতিয়া সেইটো লৈ মই চিৰিয়াছ নহয় মুঠতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।